हेलो बंधुसकल गुड मर्निंग। आज जून माहर 11 तारिख 8टा बाजे। आज मैं जाम बगरीबाड़ी। बगरीबाड़ीत এটা পৃথিৱী বিখ্যাত বস্তু আছে যেটো আমি চাবলৈ যাম। মই আজি আপোনালোকক সেই বস্তুটো দেখুৱাম। বন্ধুসকল মই এতিয়া আছো বগৰীবাড়ী 31 নেশনাল হাইৱেৰ কাষতে আছে এখন মন্দিৰ আৰু এই মন্দিৰৰ বৈশিষ্ট্য কি আপোনালোকক আজি দেখুৱাম। কেনেকুৱা মন্দিৰ এইটো। মই এতিয়া এই মন্দিৰটোৰ সন্মুখত আছো আৰু এই মন্দিৰৰ যেটো ঐতিহ্য যেটো বৈশিষ্ট্য সেইটো আপোনালোকক দেখুৱাম। আপোনালোকক দূৰৰ পৰা আগতে দেখুৱাই লৈছো। আপোনালোকে চাওক মন্দিৰটো আৰু ইয়াত এই বোৰ্ডত কি লিখা আছে আপোনালোকে চাব পাৰিব। ৰাস্তাৰ কাষতে থকা এই সাইন বোৰ্ডটোলৈ মন কৰক। ইয়াৰ ভিতৰত যেটো কেম্পাছৰ ভিতৰত যেটো মন্দিৰ আছে কালী মন্দিৰ আৰু এই কালীৰ মূৰ্তিটো 25 হাত লম্বা 25 হাত ওখ আৰু এইটো লিখা আছে বিশ্বৰ অন্যতম। ইমান ডাঙৰ কালী মন্দিৰ বিশ্বত আৰু নাই। এইটো স্থাপিত হৈছে 1978 চনত। এইটো কোকৰাঝাৰ জিলাত পৰে। বিটিএডিৰ ভিতৰত পৰিছে এতিয়া বগৰীবাড়ী। আপোনালোকক এই মন্দিৰটো দেখুৱাম। মই মন্দিৰৰ ভিতৰত সোমাব নোৱাৰিম কিন্তু মন্দিৰৰ সন্মুখৰ পৰা আপোনালোকক দেখুৱাব পাৰিম। গাড়ী সোমোৱা নিষেধ। এইটো আছে গেট। এই গেটটো তৈয়াৰ কৰিছে অনিল কুমাৰ সাহা ইন মেমৰি অফ বিলাভড সান লেট সমীৰ কুমাৰ সাহাক দেখুৱাবলৈ চেষ্টা কৰিম। বহুত দূৰ দূৰৰ পৰা মানুহ আহি ইয়াতে থাকে। এইটো একচুৱেলি গ্ৰাম অঞ্চল যদিও কিন্তু ইমান দূৰ দূৰণিৰ পৰা মানুহ আহে এই মন্দিৰটো চাবৰ কাৰণে। ইমান ডাঙৰ কালী মূৰ্তিৰ মন্দিৰ আৰু পৃথিৱীৰ কতো নাই বুলি জনা যায়। সেইকাৰণে ইয়াত চাব এখন চৰকাৰে এখন ধুনীয়া হোটেল তৈয়াৰ কৰিছে। এইটো প্ৰশান্তি হোটেল এণ্ড ৰেষ্টুৰেণ্ট বগৰীবাড়ী জিলা কোকৰাঝাৰ বিটিএডি। এইটো খুব সুন্দৰ ৰেষ্ট হাউচ। দূৰৰ পৰা যদি আপোনালোকে এই মন্দিৰটো চাবলৈ আহে বগৰীবাড়ী ধুবুৰী জিলাৰ কোকৰাঝাৰ জিলাৰ বগৰীবাড়ী ধুবুৰী জিলাৰ প্ৰান্তত তেতিয়াহ'লে আপোনালোকে ইয়াত থাকিব পাৰিব। নিৰামিষ হোটেল এইটো। থকা মেলাৰ ভাল সুবিধা আছে কিন্তু নিৰামিষ। হোটেলটো দেখিছে আৰু মন্দিৰটো এইফালে দিছে। মই আমি মন্দিৰটোলৈ যাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকক দেখুৱাম কিমান ডাঙৰ কালী মন্দিৰ। এইটোৰ গাতে লাগি থকা এই হোটেলখন নিৰামিষ হোটেল আৰু খুব ভাল থকা খোৱাৰ সা সুবিধা আছে। গাড়ী পাৰ্কিঙৰ সুবিধা আছে। আপোনালোকে দূৰৰ পৰা আহিলে ইয়াতে থাকিব পাৰিব। মন্দিৰটোৰ কাষতে মন্দিৰ দৰ্শন কৰিব পাৰিব। সুন্দৰ ঠাই, সুন্দৰ ফিল্ড স্পেচ আৰু এটা আছে বাহিৰৰ গেট আৰু এই গেটটো লগতে আছে। এটা 31st নেশনাল হাইৱে গুৱাহাটী টু ধুবুৰী। আপোনালোকে চাব পাৰিব কিমান ডাঙৰ কালীৰ মূৰ্তি এইটো আৰু কিমান সুন্দৰ মন্দিৰ এইখন।
কাষতে আছে শিৱ মন্দিৰ। এইটো সাইডতে আপোনালোকে শিৱ মন্দিৰ চাবলৈ পাব আৰু এইটো মেইন মন্দিৰ। জনা যায় যে পৃথিৱীৰ ভিতৰত ইমান ডাঙৰ কালী মন্দিৰ আৰু নাই। সাধাৰণতে যিমান মঠ মন্দিৰ আছে ইণ্ডিয়াতে বেছি, কাৰণ ইণ্ডিয়াত পৃথিৱীৰ ভিতৰত হিন্দু ধৰ্মাৱলম্বীৰ লোকৰ সংখ্যা আটাইতকৈ বেছি। আৰু এই মন্দিৰটো যিটো কালীৰ মূৰ্তি আছে, এইটো 25 হাত ওখ কালী। ইয়াতকৈ ডাঙৰ কালীৰ মন্দিৰ আৰু নাই বুলি জনা যায়। গতিকে এই মন্দিৰটো দৰ্শনৰ কাৰণে বিভিন্ন দূৰ দূৰণি ঠাইৰ পৰা মানুহবোৰ আহে আৰু তেওঁলোকৰ থকা খোৱাৰ কাৰণে সেইকাৰণে ইয়াতে এটা হোটেল নিৰ্মাণ কৰা হৈছে। আপোনালোকে যদি ধুবুৰীলৈ আহে কেতিয়াবা ৰাস্তাতে বগৰীবাৰীত এই মন্দিৰটো চাবলৈ পাব। আৰু এই মন্দিৰত পদাৰ্পণ কৰিবলৈ আপোনালোকে নিশ্চয় নাপাহৰিব।